আজি আমাৰ বাতৰি সম্প্ৰচাৰ কৰিব অহা সাংবাদিক বন্ধুসকলক আমাৰ আগ্ৰাসী বিদ্যাৰ কমিটিৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি বিটিআৰত বসবাস কৰা কোচ ৰাজবংশী ৰাইজক আমি অৱগত কৰিব খুজিছোঁ। আমি যোৱা 26 তাৰিখে আন এটা আগ্ৰাসী বিটিআৰ কমিটিৰ গোট স্বয়ম্ভু নেতা মণিৰাম ৰায়ৰ কিবা বিস্ফোৰক মন্তব্য আমি গুৰুতৰভাৱে আমি দেখিছোঁ। তেওঁ কৈছে যে বিটিআৰত বসবাস কৰা কোচ ৰাজবংশী ৰাইজৰ লগত আৰু বিটিআৰ চৰকাৰৰ লগত মানে বিটিআৰ চৰকাৰে সিহঁতক মিছা প্ৰতিশ্ৰুতি দি পিনে গাদী দখল কৰা বুলি মানে এটা অভিযোগ উত্থাপিত কৰিছে। সেইটো সম্পূৰ্ণ মণিৰাম ৰায়ৰ সম্পূৰ্ণ সেইটো মনে সজা ভুৱা আৰু সেই কথাক আমি সম্পূৰ্ণৰূপে তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আৰু আজিৰ তাৰিখত আমি ক'ব যাওঁ যে মণিৰাম ৰায়ৰ নেতৃত্বত কোচ ৰাজবংশীত বসবাস কৰা ৰাজবংশীসকলৰ কাৰণে আমাৰ তাত এভিডেঞ্চ হিচাপে আছে। তেওঁ সুন্দৰীৰ পৰা মণিৰাম ৰায়ৰ গৃহলৈকে যোৱা পথ যি অচল অৱস্থা হৈ আছিলে, সেই পথখন নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ নিজেই প্ৰায় 50 লাখ টকাৰ ফাণ্ড এটা আনি পিনে কাম কৰিছে, তেওঁ নিজেই কৰিছে। আৰু তেওঁৰ নেতৃত্বতে আমাৰ ওদালগুৰি জিলাৰ ৰৌতাস্থিত বিটিআৰ আগ্ৰাসীৰ উপমুখ্য কাৰ্যালয়ৰ ৰিন'ভেশ্যন এণ্ড ফাৰ্নিচিং সেই কামটো তেওঁৱে আনিছে। আৰু লগতে আৰু চিৰাং জিলাত উঠি অহা যুৱচামবিলাকৰ কাৰণে কেৰিয়াৰ কাউন্সিলিং প্ৰগ্ৰাম এটা তেওঁ মানে সুকলমে পাৰ কৰিছে। তো সেই ইমানখিনি দিয়াৰ পিছতো তেওঁ নিজৰ নেতৃত্বত বহুত কাম হোৱাৰ পিছতো তেওঁ মানে বিটিআৰ চৰকাৰে একো দিয়া নাই বুলি যি মানে অভিযোগ উত্থাপন কৰিছে সেইবোৰ কমপ্লিটলি ভুৱা। সেইটো আমি আৰু তাৰ কথাত ভুল নগৈ পিনে যাতে বিটিআৰ আগ্ৰাসীৰ সেই স্বয়ম্ভু নেতাজনৰ কথাত ভুল নগৈ বিটিআৰবাসী কোচ ৰাজবংশী ৰাইজক আমি আহ্বান জনাইছোঁ, তেওঁৰ কথাত যাতে কোনো ভুল নাযায় পিনে একো বিটিআৰ চৰকাৰৰ লগত মানে কোনো কিবা নকৰে। আৰু লগতে কোচ ৰাজবংশী ৰাইজৰ কাৰণে আমাৰ লগত এইটোও তথ্য আছে, বিটিআৰ চৰকাৰে বহুত যথেষ্ট কাম কৰিছে। এয়া আপোনাৰ ব্ৰহ্মপাৰা চিডলি ব্লকৰ ব্ৰহ্মপাৰাত এইবোৰ চব ৰাজবংশী লোকৰ লিষ্ট হয়। এইবোৰ যিমানবোৰ নাম আছে এইবোৰ সকলোক ম্যাদী পাট্টা প্ৰদান কৰা হৈছে। তো আমাৰ ৰাজবংশীসকলক চৰকাৰৰ ফালৰ পৰা এই ম্যাদী পাট্টাও প্ৰদান কৰিছে। আৰু লগতে বহুত কিছুমান কাম উন্নয়নমূলক কামবোৰৰ কাৰণে আগভাগ লৈ যেনিবা আপোনাৰ চুপাৰ 50 মিছনত UN চুপাৰ 50 মিছনত তাতে আমাৰ ল'ৰা ছোৱালীবিলাকক প্ৰশিক্ষণ দিয়াৰ কাৰণে বা অধ্যয়নৰ সুযোগ কৰি দিছে, যাতে আমাৰ ৰাজবংশী ল'ৰা ছোৱালীবোৰেও চান্স পাইছে। লগতে চাবলৈ গ'লে যিমানবোৰ আমাৰ অচল পথ আছে কিছুমান হয়তো চৰকাৰৰ নজৰত পৰা নাই, দৃষ্টিগোচৰ হোৱা নাই, সেইবোৰ মেৰামতি হোৱা নাই, কিন্তু খুব অচিৰেই মানে মেৰামতি হ'ব গৈ আছে। আমি সেইবোৰ দৃষ্টিগোচৰ কৰাম চৰকাৰক। আৰু লগতে যি আমাৰ কোচ ৰাজবংশীসকলৰ কোকৰাঝাৰ আৰু চিৰাঙত কোচ ৰাজবংশীসকল সুৰক্ষিত শ্ৰেণীৰ নাগৰিক হয়, কিন্তু আমাৰ ওদালগুৰি আৰু বাক্সা জিলাৰ কোচ ৰাজবংশীসকল তাৰ পৰা বঞ্চিত হৈ আছে। সেইবাবে আমি বিটিআৰ চৰকাৰক আমি আহ্বান জনাওঁ যে অতি শীঘ্ৰেই বিটিআৰত বসবাস কৰা সকলো ঠাইত থকা কোচ ৰাজবংশীসকলক অচিৰেই আপোনালোকে গুৰুত্ব প্ৰদান কৰি সুৰক্ষা শ্ৰেণীৰ নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰক। আৰু লগতে এইজন মণিৰাম ৰায়ৰ বিষয়ে আৰু বেছি ক'ব ভালো নালাগে, কিন্তু তেওঁৰ মানে ইমানখিনি দুৰ্নীতি কৰিছে, দুৰ্নীতি অভিযোগ আছে। সেইবোৰ আমি কিছুমান কথা ক'ব পাৰিম। যেনিবা বিটিআৰ চৰকাৰে আমাৰ আত্মসহায়ক গোটৰ নামত আমাৰ মহিলাসকলক কেইখনমান চেক দিছিলে যে সেইবোৰ মানে আমাৰ বিটিআৰ আগ্ৰাসীয়ে যাতে আমাৰ ৰাইজৰ লগত সম্পৰ্ক কৰিব পাৰে, যাতে আমাৰ বিটিআৰ আগ্ৰাসীৰ হাতৰ পৰা যায়, সেই বুলি এটা ভাল লক্ষ্য উদ্দেশ্যৰে মণিৰাম ৰায়ৰ হাতত চেকখন বিতৰণ কৰিছিলে। কিন্তু দুৰ্ভাগ্যজনক কথা, আমাৰ লগত
এই গুৰুত্ব অভিযোগ এখন আহিছে, তেওঁ দুৰ্নীতি কৰিছে, তেওঁ সেই চেকসমূহ লৈ পিনে বহুতো দুৰ্নীতি কৰিছে। সেই দুৰ্নীতি আমাৰ তথ্যও আছে লগত, আমি বিনা তথ্যত একো কোৱা নাই, সম্পূৰ্ণ আমাৰ তথ্য আমাৰ লগত আছে। আপোনালোকৰ লগত আমি চব সম্পূৰ্ণ আমি দাখিল কৰিম। আৰু লগতে BTR চৰকাৰে আমাৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক ফালে উন্নয়নৰ ফালে, এতিয়া ৰাজনৈতিক ফালে ধৰক আমাৰ যি BTR আগ্ৰাসুৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে শ্ৰীযুত সমীৰণ সিংহ, তেওঁক CSBৰ মেম্বাৰ হিচাপে নিযুক্তি দিছে। আৰু লগতে এজন আমাৰ CWC মেম্বাৰ হিচাপতো আছে, আৰু লগতে ওৱান অফ দ্য ছেক্ৰেটেৰী EPPLৰ চেণ্ট্ৰেল ছেক্ৰেটেৰী তেওঁ এজন দিছে। আৰু লগতে আমাৰ বহুত যিমানখিনি দৰকাৰ, প্ৰায় কিঞ্চিত পৰিমাণ হ'লেও, প্ৰায় দিব বহুতখিনি দিব পৰা নাই, কিন্তু কিঞ্চিত পৰিমাণ হ'লেও যথেষ্ট দি আছে। আৰু আগন্তুক সময়ত আমি আলোচনা বিলোচনা কৰি পিনে ৰাজবংশীসকলৰ উন্নতিৰ ক্ষেত্ৰত আমি এখোজকে যে আগুৱাই লৈ যাব পাৰিম, সেইটো আমি দৃঢ় বিশ্বাসী। আৰু চৰকাৰেও আমাক চাব বুলি আমি আশা ৰাখিছোঁ। আৰু সৰু শেষত আকৌ একবাৰ মই এটা কথা কওঁ, যাতে আমাৰ কোচ ৰাজবংশী ৰাইজে এই মণিৰাম ৰায় নামৰ স্বয়ম্ভূ নেতাজনক যাতে প্ৰশ্ৰয় নিদিয়ে, তেওঁক যাতে পাৰিলে বয়কট কৰে, এইটো মোৰ কথা। আৰু কিছু আমাৰ চিৰাং জিলাৰ সভা